নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি DHES 2018 অনুষ্ঠিত কৰা ৰিটেন এক্সামিনেশ্যনৰ ইংলিছ সেকশনৰ কোৱেশ্চনসমূহ ডিসকাশন কৰিম এই কোৱেশ্চন পেপাৰখনৰে জিকে সেকশনৰ কোৱেশ্চনবোৰ অলৰেডি ডিসকাস কৰা হৈছে আপোনালোকে যদি ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে চাই লব পাৰিব এতিয়া আমি কোৱেশ্চনবোৰ চাও কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য সিনোনিম অফ অকুপেশ্যন অকুপেশ্যন ওয়াৰ্ডটোৰ সিনোনিম কি সুধিছে সিনোনিম মানে হৈছে একে অৰ্থ থকা শব্দ অকুপেশ্যন ওয়াৰ্ডটোৰ মিনিং হৈছে জীৱিকা নাইবা বৃত্তি সাপোজ এটা সেন্টেন্স দিয়া আছে হোৱাট ইজ your অকুপেশ্যন এই সেন্টেন্সৰ মিনিং হৈছে তোমাৰ জীৱিকা কি তেনেকে জব ওয়াৰ্ডটোৰ মিনিং হৈছে চাকৰি নাইবা বৃত্তি সেইকাৰণে ইয়াৰ এনসাৰটো অপচন বি জব হ'ব নেক্সট Question to dia ase what is the antonym of cautious cautious wordটোৰ antonym হৈছে antonym মানে হৈছে বিপৰীতাৰ্থক শব্দ cautious wordটোৰ meaning হৈছে সতৰ্ক নাইবা সাৱধান suppose এটা sentence দিয়া আছে you have to be cautious এই sentence meaning হৈছে তুমি সাৱধানে থকা উচিত তেনেকে careless wordটোৰ meaning হৈছে অসাৱধান সেইকাৰণে ইয়াৰ এনসাৰটো অপচন বি কেয়াৰলেছ হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে which of the following is not a collective noun তলত দিয়া কোনটো কালেক্টিভ নাউন নহয় কালেক্টিভ নাউন মানে হৈছে মানুহ বা বস্তুৰ সমষ্টি ইয়াৰে উত্তৰটো অপচন ডি পুলিচ হ'ব জুৰি হৈছে গ্ৰুপ অফ জাজেছ জাজেছৰ সমষ্টিক জুৰি বুলি জনা যায় পাৰ্লিয়ামেণ্ট মানে হৈছে গ্ৰুপ অফ আউলছ ফেচাৰ সমষ্টিক পাৰ্লিয়ামেণ্ট বুলি জনা যায় আৰু নেশ্যন হৈছে গ্ৰুপ অফ পিপল মানে লাৰ্জ নাম্বাৰ অফ পিপল যদি এটা স্পেচিফিক কাণ্ট্ৰিৰ ভিতৰত থাকে তেতিয়া নেশ্যন বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ এবষ্ট্ৰেক্ট নাউন ইজ ফৰ্মড ফ্ৰম দ্য ভাৰ্ব অবে অবে ভাৰ্বটোৰ পৰা কোনটো এবষ্ট্ৰেক্ট নাউন ফৰ্ম কৰিব পাৰি এবষ্ট্ৰেক্ট নাউন মানে হৈছে যিবোৰ নাউনৰ কোনো ফিজিকেল এণ্টিটি নাই আৰু অবে মানে হৈছে কোনো কথা পালন কৰা নাইবা শুনা ইয়াৰে এনসাৰটো হ'ব অপচন এ অবিডিয়েন্স নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য ফিমেল জেণ্ডাৰ অফ হিৰো হিৰো ওয়াৰ্ডটোৰ ফিমেল জেণ্ডাৰটো সুধিছে ফিমেল জেণ্ডাৰ মানে হৈছে স্ত্ৰীলিংগ আৰু ইয়াৰ এনসাৰটো অপচন সি হিৰোইন হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য প্লুৰেল অফ হেণ্ডকাৰচিফ হেণ্ডকাৰচিফ ওয়াৰ্ডটোৰ প্লুৰেল ফৰ্মটো উলিয়াব দিছে প্লুৰেল মানে হৈছে বহুবচন হেণ্ডকাৰচিফ ওয়াৰ্ডটোৰ প্লুৰেল ফৰ্মটো দুটা ধৰণে লিখিব পাৰি এটা হৈছে HANDKERCHIE এফৰ পিছত এটা S লগাই দিব আৰু এটা হৈছে HANDKERCHIE এফৰ জাগাত VES লগাই দিব এতিয়া চাওক দুটাৰ ভিতৰত এটো দিয়া আছে অপচন সিট আৰু চাওক অপচন এ যেটো দিয়া আছে হেতু হতে কিন্তু এটোৰ কনফিউজন নকৰিব ইয়াতে চাওক H ৰ পিছত EI আছে কিন্তু একচুয়ালি হ'ব লাগে H ৰ পিছত IE নেক্সট কোৱেশ্চনটো দিয়া আছে ইউজ দ্য কাৰেক্ট এডজেক্টিভ টু ফিল আপ দ্য ফলোইং সেন্টেন্স কাৰেক্ট এডজেক্টিভটো চুজ কৰিব দিছে সেন্টেন্সটো দিয়া আছে suddenly there arose a dash storm মানে হঠাতে ধুমুহা বৰষুণ আহিছিল ইয়াৰে উত্তৰটো হ'ব অপচন সি violent suddenly there arose a violent storm next question to dia ase what is the superlative of inner inner word to superlative form to ki hobo hudise inner word to meaning hoise bhitor thaka naiba abhontorin outer superlative form to hobo option b innermost next question to dia ase complete the following sentence using the correct option from given below mane correct option to choose koribo dise sentence to dia ase I will not buy dash mangoes মানে মই এটাও আম নিকিনো এতিয়া চাওক এটো হৈছে এটা নেগেটিভ সেন্টেন্স কাৰণ ইয়াতে নট ওয়াৰ্ডটো আছে আৰু যেতিয়া নেগেটিভ সেন্টেন্স থাকে সদায় এনি ওয়াৰ্ডটো লাগে অপচন ডি টো কাৰেক্ট হ'ব এনি আৰু সেন্টেন্সটো হৈ যাব I will not buy any mangoes next কোৱেশ্চনটো দিয়া আছে fill in the blank with the correct article correct article চুজ কৰিব দিছে সেন্টেন্সটো দিয়া আছে I have only dash 1 rupee note with me মানে
মোৰ লগত কেৱল এটকীয়া নোটহে আছে এতিয়া চাওক সদায় আৰ্টিকলবোৰ পিছত থকা ৱৰ্ডৰ ওপৰত ডিপেণ্ড কৰে ইয়াতে ৱৰ্ডটো আছে ওৱান আৰু আপোনালোকে যেতিয়াই ওৱান ৱৰ্ডটো উচ্চাৰণ কৰিব তেতিয়াই দেখিব যে অসমীয়াত লিখিলে এইটো উচ্চাৰণ হ'ব আৰু ইংলিছত লিখিলে এইটো উচ্চাৰণ হ'ব এতিয়া চাওক এইটো হৈছে ব্যঞ্জন বৰ্ণ আৰু এইটো হৈছে এটা কনসনেন্ট সাউন্ড আৰু যেতিয়া এনেকুৱা কনসনেন্ট সাউন্ড নাইবা ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ হ'ব সদায় এই আৰ্টিকলটো বহিব অপচন এ টো কাৰেক্ট হ'ব আৰু এনসাৰটো হৈ যাব I have only a 1 rupee note with me next question to দিয়া আছে fill in the blank with correct pronoun to বহুৱাব দিছে sentence to দিয়া আছে you and Hari have idle away dash time মানে তুমি আৰু হৰিয়ে নিজৰ টাইমখিনি এনে কটালা এৰ উত্তৰটো হ'ব অপচন এ your আৰু sentence to হ'ব you and Hari have idle away your time next question to দিয়া আছে fill in the blank with correct verb to বহুৱাব দিছে sentence to দিয়া আছে the wounded man was dash helped by some boys মানে আহত ব্যক্তিগৰাকীয়ে কেইজনমান ল'ৰাৰ পৰা সহায় পাইছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি being আৰু sentence to হ'ব the wounded man was being helped by some boys next question to দিয়া আছে what is the past participle of wear word to past participle form to সুধিছে wear মানে হৈছে পিন্ধা আৰু তাৰে past participle form to হৈছে option b worn আৰু wore to হৈছে wear verb to past form next question to দিয়া আছে use the correct adverb to complete the following sentence correct adverb to বহুৱাব দিছে sentence to দিয়া আছে he has dash seen a tiger মানে হি কেতিয়াও বাঘ দেখা নাই ইয়াৰ উত্তৰটো হ'ব অপচন ডি নেভাৰ আৰু সেন্টেন্সটো হৈ যাব হি হ্যাজ নেভাৰ seen a tiger next question to দিয়া আছে fill in the blank with correct preposition to বহুৱাব দিছে সেন্টেন্সটো দিয়া আছে he leaned dash the wall and waited for me হি ৱালখন আজিছিল আৰু মোৰ কাৰণে ৰৈ আছিল ইয়াৰ উত্তৰটো হ'ব অপচন এ against আৰু সেন্টেন্সটো হ'ব he leaned against the wall and waited for me next question to দিয়া আছে what is the verb form of bath word to verb form to উলিয়াব দিছে bath word to meaning হৈছে ডাঙৰ কন্টেইনাৰ য'ত গা ধোৱা যায় আৰু আমেৰিকান ইংলিছৰ মতে bath word to verb form to হৈছে bathe আৰু ব্ৰিটিছ ইংলিছৰ মতে bath word to verb form to হৈছে bath এটা চাবলৈ গ'লে দুটাই শুদ্ধ হয় কিন্তু মই বহুতো গ্ৰামাৰ কিতাপত চালো তাত এনসাৰটো অপচন বি দিয়া আছে বেথ নেক্সট কোৱেশ্চন টু দিয়া আছে হোৱাট ইজ দ্য ডিমিনুটিভ ফৰ্ম অফ হিল ৱৰ্ডটোৰ ডিমিনুটিভ ফৰ্মটো উলিয়াব দিছে ডিমিনুটিভ ফৰ্ম মানে হৈছে ক্ষুদ্ৰতাবাচক শব্দ হিল ৱৰ্ডটোৰ মিনিং হৈছে পাহাৰ আৰু তাৰ ডিমিনুটিভ ফৰ্মটো হৈছে অপচন সি হিলক মানে হৈছে টিলা নেক্সট কোৱেশ্চনটো দিয়া আছে use the correct option to complete the following phrase correct option to choose কৰিব দিছে phrase to দিয়া আছে from dash to words ইয়াৰ answer to হ'ব option d bad আৰু phrase to হৈ যাব from bad to worse এই phrase to meaning হৈছে already এটা বেয়া situation আছে আৰু হেতু বেয়া ফাললৈ ঢাল খাইছে next question to দিয়া আছে what is the meaning of the idiom turn deaf ear to এই ইডিয়মটোৰ মিনিং সুধিছে টাৰ্ন ডেফ ইয়াৰটো মানে হৈছে ইগনোৰ কৰা নাইবা আওকাণ কৰা আৰু ডিসৰিগাৰ্ড ৱৰ্ডটোৰ মিনিংও আওকাণ কৰা হয় নাইবা ইগনোৰ কৰা হয় ইয়াৰ এনসাৰটো অপচন এ হ'ব ডিসৰিগাৰ্ড নেক্সট কোৱেশ্চনটো দিয়া আছে কমপ্লিট দ্য ফলোইং ইংলিছ প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপচন ফ্ৰম গিভেন বিলো কাৰেক্ট অপচনটো চুজ কৰিব দিছে প্ৰভাৰ্বটো দিয়া আছে নো ডেছ নো গেইনছ ইয়াৰ উত্তৰটো হ'ব অপচন সি পেইনছ আৰু প্ৰভাৱটো হৈ যাব নো পেইনছ নো গেইনছ মানে কষ্ট নকৰিলে ফলো নাপায় কষ্ট কৰিলেহে ফল পোৱা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ বাইট ৱৰ্ডটোৰ পাষ্ট টেন্সটো সুধিছে বাইট মানে হৈছে কামোৰা আৰু তাৰ পাষ্ট টেন্সটো হৈছে অপচন এ বিট আৰু বিটেনটো হৈছে বাইট ৱৰ্ডটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য ছিংগল ৱৰ্ড ফৰ দ্য ফ্ৰেজ ইন স্পাইট অফ
ইনস্পাইট অফ ফ্ৰেজটোৰ ছিংগল ৱৰ্ডটো কি হ'ব সুধিছে ইনস্পাইট অফ মানে হৈছে সত্ত্বেও সাপোজ এটা সেন্টেন্স দিয়া আছে হি went to school in spite of his illness মানে তাৰ বেমাৰ হোৱা সত্ত্বেও হি স্কুললৈ গৈছিল তেনেকে নট উইথষ্টেণ্ডিং মানে হৈছে সত্ত্বেও ইয়াৰে এনসাৰটো অপচন এ নট উইথষ্টেণ্ডিং হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ এ গ্ৰুপ অফ শিপ ন'ন এজ মানে ভেড়াৰ সমষ্টিক কি বুলি জনা যায় ইয়াৰে উত্তৰটো হৈছে অপচন বি ফ্লক তেনেকে মেন নাইবা পিপলৰ সমষ্টিক ক্ৰাউড বুলি জনা যায় কাউজ নাইবা ডিয়াৰ নাইবা কেটেলৰ সমষ্টিক হাৰ্ড বুলি জনা যায় আৰু সোলজাৰ্ছৰ সমষ্টিক আৰ্মি বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ উইজাৰ্ড উইজাৰ্ডৰ অপজিট জেণ্ডাৰটো কি হ'ব সুধিছে উইজাৰ্ড মানে হৈছে মেল পাৰ্চন যিয়ে যাদুমন্ত্ৰ কৰে আৰু তাৰ অপজিট জেণ্ডাৰটো হ'ব অপচন ডি উইচ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য প্লুৰেল অফ কমাণ্ডাৰ ইন চিফ কমাণ্ডাৰ ইন চিফৰ প্লুৰেল ফৰ্মটো কি হ'ব সুধিছে অৰ্থাৎ বহুবচনটো কি হ'ব ইয়াৰে উত্তৰটো হ'ব অপচন সি কমাণ্ডাৰ্ছ ইন চিফ ইতিমধ্যে আমাৰ ইংলিছ সেকশ্যনৰ গোটেইখিনি কুৱেশ্যনছ কৰা কমপ্লিট হ'ল আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব আনৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ থেংক ইউ